গোৰেশ্বৰৰ ৰাইজে মোক এটা কথা কৈছে, মই যোৱাবাৰো কৈছো যে গোৰেশ্বৰৰ ৰেল গেটত এখন ফ্লাইঅভাৰ লাগে। মোৰ একো আপত্তি নাই, আমাৰ দোকান পোহাৰ সকলেও এইটো কথা জানা উচিত যে ফ্লাইঅভাৰ হৈ গ'লে ব্যৱসায় বাঢ়ে, ব্যৱসায় নকমে। মই এবাৰ আহ্বান কৰিম যে গোৰেশ্বৰৰ ব্যৱসায়ীসকলে খোলা মনেৰে মোক কৈ দিয়ক যে ফ্লাইঅভাৰ ইয়াত লাগে। মই ডিচেম্বৰ মাহৰ আগতেই ফ্লাইঅভাৰৰ কাম হাতত ল'ব পাৰিম। ৰাইজক দায়িত্ব দিছো, ব্যৱসায়ীসকলক মন মই বেয়া কৰিব নোখোজো। আপোনালোকে মই আকৌ ইলেকশ্যনত গোৰেশ্বৰত আহিম, তাৰ আগতে যাতে মোক কাগজখন দি দিয়ে। হ'ব, মই ঠিক কথা কলো। ইয়াৰ পিছত মানে মোক দুই এজন ব্যৱসায়ীয়ে কৈছে যে অভাৰব্ৰিজখনে হলে আমাৰ ব্যৱসায়টো বেয়া হৈ যাব বুলি। কাৰো মনত মই দুখ দিব নোখোজো, ৰাইজে যিহেতু সেতুখন বিচাৰিছে, গতিকে আপোনালোকে অলপ কথা পাতি ল'ব। মই তেওঁলোককো এবাৰ সুধি ল'ম। কাজিয়া পেচাল কৰি উন্নয়নৰ কাম কাজিয়া পেচাল কৰিলে ভাল নালাগে। গোৰেশ্বৰৰ ৰাইজে মোক এটা কথা কৈছে, মই যোৱাবাৰো কৈছো যে গোৰেশ্বৰৰ ৰেল গেটত এখন ফ্লাইঅভাৰ লাগে। মোৰ একো আপত্তি নাই, আমাৰ দোকান পোহাৰ সকলেও এইটো কথা জানা উচিত যে ফ্লাইঅভাৰ হৈ গ'লে ব্যৱসায় বাঢ়ে, ব্যৱসায় নকমে। মই এবাৰ আহ্বান কৰিম যে গোৰেশ্বৰৰ ব্যৱসায়ীসকলে খোলা মনেৰে মোক কৈ দিয়ক যে ফ্লাইঅভাৰ ইয়াত লাগে। মই ডিচেম্বৰ মাহৰ আগতেই ফ্লাইঅভাৰৰ কাম হাতত ল'ব পাৰিম। ৰাইজক দায়িত্ব দিছো, ব্যৱসায়ীসকলক মন মই বেয়া কৰিব নোখোজো। আপোনালোকে মই আকৌ ইলেকশ্যনত গোৰেশ্বৰত আহিম, তাৰ আগতে যাতে মোক কাগজখন দি দিয়ে। হ'ব, মই ঠিক কথা কলো। ইয়াৰ পিছত মানে মোক দুই এজন ব্যৱসায়ীয়ে কৈছে যে অভাৰব্ৰিজখনে হলে আমাৰ ব্যৱসায়টো বেয়া হৈ যাব বুলি। কাৰো মনত মই দুখ দিব নোখোজো, ৰাইজে যিহেতু সেতুখন বিচাৰিছে, গতিকে আপোনালোকে অলপ কথা পাতি ল'ব। মই তেওঁলোককো এবাৰ সুধি ল'ম। কাজিয়া পেচাল কৰি উন্নয়নৰ কাম কাজিয়া পেচাল কৰিলে ভাল নালাগে। মানে মোক দুই এজন ব্যৱসায়ী